এই মুহূৰ্তত জনাবলৈ লৈছে এটা ব্ৰেকিং নিউজ। মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা। আজি পুৱা মাৰ্ঘেৰিটাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লৈ এগৰাকী মহিলাই। মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাকুম পথাৰত AS32C 0255 নম্বৰৰ বলেৰো পিকআপ বাহনে প্ৰাতঃভ্ৰমণত চাইকেল চলাই ওলাই অহা এগৰাকী মহিলাক পচন্দ জোৰে খুন্দা মাৰি দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনৰ খুন্দাত মাৰ্ঘেৰিটাৰ জয়ানগৰ নিবাসী ৩৫ বছৰীয়া বন্তি সিংফো চুৰিং নামৰ মহিলাগৰাকী থিতাতে নিহত হয়। নিহত বন্তি সিংফোক মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী অনুপ সিৰিঙৰ পত্নী বুলি জানিব পৰা গৈছে। ইপিনে দ্ৰুতবেগী বাহনখনে দুৰ্ঘটনা সংঘটিত কৰি নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ গেৰেজত থকা এখন I10 বাহনতো খুন্দা মাৰি অনিষ্ট কৰে। ঘটনাস্থলীত ইতিমধ্যে মাৰ্ঘেৰিটাৰ থানা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ৰাতিপুৱা আপোনাৰ ৫টা চাৰে ৫টাৰ ভিতৰত হ'ল ঘটনাটো। বলেৰো পিকআপ এটা আহিলে, পিকআপটো আহি দুটামান দোকান আছিলে, দোকান ভাঙি মহিলাগৰাকী আছিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাইছিলে। মৰ্ণিং ৱাক কৰি গৈ আছিলে, চাইকেল লৈ আছিলে মহিলাগৰাকী, তাক খুন্দিয়াই লৈ আহি দুটা দোকান ভাঙি এই ওচৰত এই গাড়ীখন আছিলে I10 গাড়ী, এই গাড়ীখন সোমাই মহিলাগৰাকী নিহত। গাড়ীখন মানে গেৰেজত আছিলে? গাড়ীটো আমাৰ গাড়ী গেৰেজতে আছে। মহিলাগৰাকী চিনাক্ত হৈছে নেকি? মহিলাগৰাকী জানিব প্ৰথমতে ব্লকৰ হয়, ব্লকৰ হয়। নামটো কিবা গম পাইছে? নামটো মই বিশেষকৈ ক'ব নোৱাৰোঁ। তাৰ হাজবেণ্ডৰ নাম অনুপ সিঙৰ কিবা হয়। ৰাতিপুৱা চাৰে ৫টাত আহিলোঁ, দেখিলোঁ গোটেই ভিৰ। আপোনাৰ পাপু সিং বুলি কোৱা জলপথ, তেখেতৰ মানুহজনী মানে এক্সিডেণ্ট কৰিলে। ঘটনাটো কেনেকৈ খবৰ পালে? ঘটনাটো মানে কি, মৰ্ণিং ৱাক কৰিব আহে ৰাতিপুৱা চাইকেল লৈ, তেনেকৈ মানে মাৰিলে। গাড়ীখন কোনখন আছিলে? গাড়ীত অকল ড্ৰাইভাৰো দেখি পালোঁ। কোনখন? এখন গাড়ী? এখন দেখি পাইছে গাড়ীখন? ইয়াত সুদৰ্শন ১ নম্বৰ মাকুম পথাৰত আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। হয়, এইপিনে পৰা মাৰি তিনিটা আমাৰ ঘৰ, এইপিনে এটা ঘৰ, তাৰপিছত এইটো ঘৰ, তাৰপিছত আমাৰ এইটো গাড়ী মানে মাৰি দিয়ে। আমি উঠি চাইছোঁ এনেকুৱা অৱস্থা হৈ আছে। মানুহ কিবা ক্ষতি হৈছে নেকি? মানুহ ড্ৰাইভাৰটো একো ক্ষতি নাই হোৱা। এটা মাইকী মানুহ মৰ্ণিং ৱাক কৰিব গৈছিলে, মৰিলেই আৰু। ডিগবৈ পৰা বিনত কৌৰ ৰিপৰ্ট, সংবাদ 365। হাত ভাই থাকিবা, তাৰ গাড়ী কাঢ়িছে, হাত ভাই থাকিবা।